মিথুন ৰাশি এপ্ৰিল 2026। মিথুন ৰাশিৰ লোকসকল সাৱধান। এপ্ৰিল 2026 মাহটো আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন লৈ আহিব পাৰে। কিছুমানৰ বাবে এই মাহটো হ'ব পাৰে ভাগ্য উজ্জ্বল কৰাৰ সময়, আনহাতে কিছুমানৰ বাবে আহিব পাৰে গুপ্ত পৰীক্ষা। টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু ব্যক্তিগত জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ জীৱনৰ দিশ সম্পূৰ্ণ সলনি কৰি দিব। বিশেষকৈ এপ্ৰিল মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান মিথুন ৰাশিৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলাবলৈ গৈ আছে। আপোনাৰ বহুদিনৰ আশা পূৰণ হ'বনে নে কিবা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব? আজিৰ এই ভিডিঅ'ত মই সম্পূৰ্ণভাৱে আলোচনা কৰিম। এপ্ৰিল মাহত মিথুন ৰাশিৰ ধন সম্পত্তি কেনে থাকিব, কেৰিয়াৰত কি ডাঙৰ সুযোগ আহিব, প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন হ'ব আৰু কোন তাৰিখ আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক। কাৰণ শেষত মই আপোনালোকক ক'ম এপ্ৰিল মাহৰ লাকি নাম্বাৰ, লাকি কালাৰ আৰু এক শক্তিশালী প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মিথুন ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল 2026 এই মাহটো টকা পইচা বা আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। মাহৰ আৰম্ভণিতে আপোনাৰ খৰচ কিছু বৃদ্ধি পাব পাৰে। ঘৰৰ প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব বা কিছুমান অকস্মাতে খৰচৰ বাবে টকা ওলাই যাব পাৰে। সেয়েহে এই সময়ত টকা ব্যৱহাৰত অলপ সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন। যিসকল মানুহ ব্যৱসায় বা বেপাৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহটো লাহে লাহে উন্নতি লৈ আহিব পাৰে। আৰম্ভণিতে লাভ কম দেখা যাব পাৰে, কিন্তু মাহৰ মাজভাগত নতুন গ্ৰাহক বা নতুন সুযোগ আহিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে এপ্ৰিলৰ দ্বিতীয় অংশত তাৰ বাবে কিছু শুভ সংকেত দেখা যায়। চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰতো আৰ্থিক অৱস্থা লাহে লাহে উন্নত হোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহে বোনাছ, ইনচেণ্টিভ বা কোনো অতিৰিক্ত ইনকাম লাভ কৰিব পাৰে, কিন্তু এই সময়ত টকা সঞ্চয় কৰাৰ ওপৰত গুৰুত্ব দিয়া খুবেই প্ৰয়োজন। অযথা খৰচ কৰিলে পিছলৈ অলপ আৰ্থিক প্ৰেছাৰ অনুভৱ হ'ব পাৰে। এই মাহত মিথুন ৰাশিৰ কিছুমান মানুহে নতুন ইনকামৰ উৎস বিচাৰি পাব পাৰে। অনলাইন কাম, পাৰ্ট টাইম জব বা বেলেগ কোনো দক্ষতাৰ জৰিয়তে টকা উপাৰ্জনৰ সুযোগ আহিব পাৰে। যদি আপুনি নিজৰ প্ৰতিভা ব্যৱহাৰ কৰে তেন্তে ধন আগমনৰ নতুন পথ খোল খাই যাব পাৰে। তথাপি এই মাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, কাৰোবাৰ কথাত সহজে বিশ্বাস কৰি টকা ইনভেষ্ট নকৰিব। কিছুমান মানুহে মিঠা কথা কৈ আপোনাক ভুল পথ দেখুৱাব পাৰে। সেয়েহে যিকোনো ইনভেষ্ট কৰাৰ আগতে ভালদৰে ভাবি সিদ্ধান্ত লোৱাটো খুবেই প্ৰয়োজন। ঘৰ, মাটি, যান বাহন কিনাৰ কথা যদি চিন্তা কৰি আছে তেওঁলোকৰ বাবে মাহৰ শেষৰ ফালে কিছু শুভ সম্ভাৱনা দেখা যায়। সঠিক পৰামৰ্শ লৈ যদি আপুনি আগবাঢ়ে তেন্তে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 এই মাহটো মিথুন ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সময়। সাৱধানতা আৰু বুদ্ধিমত্তাৰে টকা ব্যৱহাৰ কৰিলে এই মাহত আৰ্থিক স্থিতি আগতকৈ অধিক মজবুত হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই এপ্ৰিল 2026 মাহটো প্ৰেম আৰু দাম্পত্য জীৱনত কিছু বিশেষ অনুভৱ আৰু পৰিৱৰ্তন লৈ আহিব পাৰে। এই মাহত আপোনাৰ অনুভূতি আৰু আৱেগ আগতকৈ অধিক গভীৰ হ'ব পাৰে। কিছুমান সময়ত আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা অধিক মনোযোগ আশা কৰিব আৰু সেইটো নাপালে মনত অলপ খং বা দুখ আহিব পাৰে। যিসকল লোকে এতিয়াও প্ৰেমৰ সম্পৰ্কত নাই, ছিংগেল হৈ আছে, তেওঁলোকৰ বাবে এই মাহটো নতুন প্ৰেম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। বন্ধু, সামাজিক মাধ্যম বা কৰ্মক্ষেত্ৰৰ মাজতে কোনো বিশেষ মানুহৰ সৈতে পৰিচয় হ'ব পাৰে যিয়ে লাহে লাহে আপোনাৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু আৰম্ভণিতে অলপ সাৱধান হৈ আগবঢ়াটো ভাল। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহটো সম্পৰ্ক আৰু অধিক গভীৰ হ'ব পাৰে। দুয়োয়ে ইজনে সিজনৰ লগত ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব, লগতে উপভোগ কৰাৰ সুযোগ লাভ কৰিব। যদিও মাজে মাজে সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু খোলা মনেৰে কথা পাতিলে সেইবোৰ সহজে সমাধান হ'ব। বিবাহিত জীৱনৰ ক্ষেত্ৰত এই মাহটো গুৰুত্বপূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে সময় কটোৱাৰ সুযোগ বৃদ্ধি পাব পাৰে। যদি আগতে কিবা ভুল বুজাবুজি বা দূৰত্ব আছিল তেন্তে সেই সময়ত সেইবোৰ লাহে লাহে কমি যাব পাৰে। একেলগে কোনো ভ্ৰমণ বা বিশেষ পৰিকল্পনা কৰাৰ সম্ভাৱনা দেখা যায়। তথাপি এটা কথা মনত ৰাখিব লাগিব, এই মাহত কথা বতৰাত অলপ সাৱধান থাকিব লাগিব। সৰু কথাত কেতিয়াবা ডাঙৰ তৰ্ক বিতৰ্কৰ ৰূপ ল'ব পাৰে। সেয়েহে খঙত বা আৱেগত কোনো কথা যাতে আপোনাৰ মুখৰ পৰা ওলাই নাযায় তাত আপুনি সতৰ্কতা
থকা অতি প্ৰয়োজন। তাৰ বাবে ধৈৰ্য ধৰা খুবেই প্ৰয়োজন হ'ব। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 এই মাত্ৰ মিথুন ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত মধ্যমীয়া ফলদায়ক হ'ব। যদিও আপুনি বিশ্বাস, সন্মান আৰু ভালপোৱাৰ সৈতে সম্পৰ্ক আগবঢ়ায়, তেন্তে এই মাহত আপোনাৰ সম্পৰ্কত আগতকৈ অধিক মজবুত কৰি তুলিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কেৰিয়াৰ কৰ্মজীৱন। মিথুন ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল 2026 এই মাহটো কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই মাহত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ ওপৰত বিশেষ গুৰুত্ব পৰিব। বহুদিন ধৰি যি কামত আপুনি চেষ্টা কৰি আছিল তাৰ ফল লাহে লাহে দেখা যাব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এপ্ৰিল মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে। আৰম্ভণিতে এইবোৰ অলপ কঠিন যেন লাগিব পাৰে, কিন্তু ধৈৰ্য আৰু মনোযোগেৰে কাম কৰিলে আপুনি সকলো সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কামত সন্তুষ্ট হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল লোকে বহুদিন ধৰি নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহত ভাল খবৰ আহিব পাৰে। ইণ্টাৰভিউ বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ মাহৰ মাজভাগত কিছু শুভ সংকেত দেখা যায়, সেয়ে আত্মবিশ্বাসেৰে চেষ্টা কৰি থাকিব। ব্যৱসায় বা বেপাৰৰ লগত জড়িত থকা লোকসকলৰ ক্ষেত্ৰত এপ্ৰিল মাহটো উন্নতিৰ পথ মুকলি কৰিব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন পৰিকল্পনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যদিও আৰম্ভণিতে লাভ লাহে লাহে আহিব পাৰে, কিন্তু আগলৈ এই সিদ্ধান্তবোৰ আপোনাৰ বাবে লাভজনক হ'ব পাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত কিছুমান লোক আপোনাৰ ওপৰত হিংসা অনুভৱ কৰিব পাৰে, সেয়েহে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। নীৰৱে নিজৰ কাম কৰি আগবাঢ়িলে সফলতা নিজে নিজে আপোনাৰ ওচৰলৈ আহিব। যিসকল মানুহে চৰকাৰী চাকৰি বা ডাঙৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এই মাহটো অধ্যয়ন আৰু পৰিশ্ৰমৰ সময়। এই সময়ত অধিক মনোযোগ দি পঢ়িলে আগলৈ ভাল ফল লাভ কৰাৰ পথ মুকলি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 এই মাহটো মিথুন ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত লাহে লাহে উন্নতি আৰু নতুন সুযোগৰ সময়। ধৈৰ্য, পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে এই মাহ আপোনাৰ কেৰিয়াৰৰ জীৱনত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব পাৰে। এতিয়া কোৱা হওক এপ্ৰিল 2026 মাহত মিথুন ৰাশিৰ বাবে কোনবোৰ তাৰিখ শুভ, কোনবোৰ সংখ্যা শুভ আৰু আটাইতকৈ শুভ ৰং কি হ'ব পাৰে সেই বিষয়ে আলোচনা কৰা হওক। এই মাহত মিথুন ৰাশিৰ বাবে কিছুমান বিশেষ শুভ তাৰিখ দেখা যায়। বিশেষকৈ 5, 9, 14, 18 আৰু 23 এপ্ৰিল আপোনাৰ বাবে যথেষ্ট শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা টকা পইচাৰ লগত জড়িত কাম কৰাৰ সম্ভাৱনা ভাল দেখা যায়। এতিয়া আলোচনা কৰোঁ শুভ সংখ্যাৰ বিষয়ে। এপ্ৰিল মাহত মিথুন ৰাশিৰ বাবে 5 আৰু 9 এই সংখ্যা দুটা খুবেই ভাগ্যশালী বুলি ধৰা হয়। এই সংখ্যাৰ সৈতে জড়িত তাৰিখ বা সিদ্ধান্ত আপোনাৰ বাবে কিছু শুভ ফলদায়ক আনিব পাৰে। শুভ ৰঙৰ কথা ক'বলৈ গ'লে এই মাহত সেউজীয়া গ্ৰীণ আৰু হালধীয়া য়েলো এই ৰঙৰ আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। যদি আপুনি গুৰুত্বপূৰ্ণ কামত যায়, ইণ্টাৰভিউ দিয়ে বা নতুন কিবা আৰম্ভ কৰে, তেন্তে এই ৰঙৰ কাপোৰ পৰিধান কৰা বা কিবা বস্তু আপুনি ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কোৱা হওক এটা সৰু কিন্তু শক্তিশালী প্ৰতিকাৰ। এপ্ৰিল মাহত যদি আপুনি প্ৰতিটো বুধবাৰে ভগৱানৰ নাম লৈ সেউজীয়া ডালি গাজিমুখ সেউজীয়া শাক চবজি কোনো দৰিদ্ৰ ব্যক্তিক দান কৰে, তেন্তে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে। লগতে এইটো বিশ্বাস কৰা হয় যে ইয়াৰ ফলত বাধা বিঘিনি লাহে লাহে কমি যায়। আৰু এটা সহজ উপায়, প্ৰতিদিনে পুৱা অলপ সময় নিজৰ মন শান্ত কৰি ভগৱানক স্মৰণ কৰক। ইতিবাচক চিন্তা আৰু ধৈৰ্য ৰাখিলে এই মাহত আপোনাৰ বাবে বহু ক্ষেত্ৰত শুভ পৰিৱৰ্তন লৈ আহিব পাৰে। মুঠতে ক'বলৈ গ'লে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আৰু এই সৰু সৰু প্ৰতিকাৰবোৰ মানিলে এপ্ৰিল 2026 মাহটো মিথুন ৰাশিৰ বাবে ভাগ্য উদয়ৰ মাহ হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এইটো আছিল মিথুন ৰাশিৰ এপ্ৰিল 2026 মাহটোৰ সম্পূৰ্ণ ৰাশিফল। এই মাহত আপোনাৰ জীৱনত কিছুমান নতুন সুযোগ আহিব পাৰে, কিন্তু তাৰ সৈতে কিছুমান সাৱধানতাও অৱশ্যেই ল'ব লাগিব। যদি আপুনি ধৈৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে, তেন্তে এই মাহ আপোনাৰ জীৱনত ভাল পৰিৱৰ্তন আনিব পাৰে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আমাক পথ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম আৰু সিদ্ধান্তই আপোনাৰ ভাগ্য গঢ়ে। যদি এই ভিডিঅ'টো আপোনাৰ
ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় শ্ৰীৰাম।